সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ চ'ত মাহৰ 25 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ এপ্ৰিল মাহৰ 8 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি। আজি ৰাত্ৰি 11:12 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ, দিনৰ 10:22 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:10:51 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:36:48। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰী গণ হ'ব বৰাহৰ অস্থি বায়ুযোগ, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু দিনৰ 10:22 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ হ'ব, বান্দৰৰ অস্থি আৰু অস্তুত্তৰী মতে মঙলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:33 পৰা 5:07। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 7:31 পৰা 10:04। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি বিভিন্ন প্ৰকাৰৰ দায়িত্ব বাঢ়িব। গতিকে আপুনি দায়িত্ব লৈ যিকোনো কাম কৰিবলগীয়া হ'ব পাৰে। আজি অৱশ্যে আপুনি যদি ধন সঞ্চয় কৰে, আজি সঞ্চয় কৰা ধনে অনাগত দিনত আপোনাক কিবা ভাল কামত সহায় কৰিব। গতিকে আজি কম পৰিমাণে হ'লেও আপুনি ধন সঞ্চয় কৰাৰ চেষ্টা কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ দিনটো আজি খুব সুন্দৰভাৱে পাৰ হ'ব, কাৰণ পৰিয়ালত শান্তি আপুনি অনুভৱ কৰিব পাৰিব। এই ৰাশিৰ ব্যক্তিসকলক অৱশ্যে কোনোবা ব্যক্তিয়ে আমনি কৰিব বিচৰাও দেখা যাব। গতিকে কোনোবা হয়তো অন্য ব্যক্তিয়ে আপোনাক মাজে সময়ে আমনি কৰি থাকিব পাৰে। গতিকে তেনে ব্যক্তিৰ পৰা দূৰত থাকিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো শুভদায়ক, কিয়নো আজিৰ দিনটোত আকস্মিক কিবা শুভ খবৰ লাভ কৰিব পাৰে। চেষ্টাত সফলতাৰ যোগ আছে। গতিকে আপুনি যদি অকণমানো চেষ্টা কৰে সেই অকণমান চেষ্টায়ো আপোনাক দিনটোত আজি সফল কৰি তোলা দেখা যাব। আজি সন্ধিয়াৰ সময়ত আপুনি হয়তো ক'ৰবাত ওলাই যাবলগীয়া হ'ব পাৰে। লগতে আনে কি কয় কি নকয় এওঁলোকে বৰ বিশেষ চিন্তা নকৰে, নিজৰ মতেই চলা দেখা যাব। গতিকে নিজে যি ভাল পায় সেইটোহে কৰা দেখা যাব। অৱশ্যে এই মেষ ৰাশিৰ ব্যক্তিসকলে বিদ্যাৰ ক্ষেত্ৰত আনে নজনা বিষয়বোৰ আজি আপোনাৰ অধ্যয়ন কৰিবলৈ ইচ্ছা যাব। অৰ্থাৎ আনে কঠিন পোৱা বিষয়বোৰ আজি আপোনাৰ অধ্যয়ন কৰিবলৈ ইচ্ছা যোৱা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে
এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব বৃষ ৰাশিৰ ব্যক্তিসকলে আজি শৰীৰৰ কোনোবা অংশত হয়তো অকণমান বিষ যেন অনুভৱ কৰিব পাৰে গতিকে মাজে সময়ে হয়তো অকণমান স্বাস্থ্যত দুৰ্বল যেন অনুভৱ কৰিব পাৰে গতিকে যত্ন ৰাখিব আজি ধন এই ৰাশিৰ ব্যক্তিসকলে নভবা নিচিন্তাকৈ কিছু খৰচ কৰাও দেখা যাব গতিকে অইন দিনৰ তুলনাত অকণমান সহজতে আপোনাৰ ধন খৰচ হোৱা দেখা যাব আনক প্ৰভাৱিত কৰিবলৈ এই ৰাশিৰ ব্যক্তিসকলে আজি খুব গুৰুত্ব দিয়া দেখা যাব অৰ্থাৎ আনে কেনেকৈ আপোনাৰ পিনে আকৰ্ষিত হ'ব সেই কথাবোৰ অকণমান চিন্তা কৰি থকা দেখা যাব প্ৰেম সম্পৰ্কত যিমান পাৰে আপুনি প্ৰিয়জনৰ সৈতে মিত্ৰতা গঢ়াৰ চেষ্টা কৰাটো আপোনাৰ বাবে প্ৰয়োজন হ'ব লগতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে ব্যৱসায়ত নতুন দিশ আজি লাভ কৰিব আজি কোনোবাই হয়তো আপোনাৰ বিপক্ষে কিবা কথা কৈ থাকিব পাৰে গতিকে অকণমান শত্ৰু নতুবা আপোনাক ভাল নোপোৱা ব্যক্তিৰ পৰা কিছু দূৰত থকাই ভাল হ'ব ভাতৃ ভগ্নীৰ সৈতে অৱশ্যে সম্পৰ্কত আপোনাৰ মধুৰতা আহিব বিগত দিনৰ তুলনাত আজি ভাতৃ ভগ্নীৰ সৈতে সম্বন্ধত মধুৰতা আহিব লগতে জীৱনসংগী অকণমান আত্মকেন্দ্ৰিক হৈ পৰিব পাৰে আজি বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে বিগত দিনৰ কিবা বিষয় হয়তো আজি পুনৰ অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে আৰু সন্ধিয়াৰ সময়খিনি অৱশ্যে শুভ কাৰণ সন্ধিয়া আপুনি কিবা যদি মনত আশা আছে আপোনাৰ সেই আশাবোৰ সন্ধিয়াৰ ভাগতহে পূৰণ হোৱা দেখা যাব গতিকে দিনটোৰ আৰম্ভণিৰ তুলনাত সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে শুভ হৈ পৰিব বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে চাই ল'ব পাৰিব মিথুন ৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰিব গতিকে মনত বৰ বিশেষ আজি চিন্তাও নাথাকে আজি যি পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাবোৰে অগ্ৰগতি লাভ কৰা দেখা যাব গতিকে নতুন বিশেষকৈ যদি কিবা পৰিকল্পনা কৰে তেতিয়াহ'লে সেই পৰিকল্পনাসমূহ সফল হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি কোনোবা পুৰণা চিনাকি ব্যক্তিৰ সৈতে পুনৰ যোগাযোগ হ'ব পাৰে বহুদিন লগ নোপোৱা ব্যক্তিৰ সৈতে আজি পুনৰ আপোনাৰ যোগাযোগ হ'ব প্ৰেমৰ ক্ষেত্ৰত সৰু সুৰা বাধাৰ সন্মুখীন হ'বলগীয়া দিনটোত হ'ব পাৰে গতিকে অকণমান গুৰুত্ব ৰাখিব কিন্তু কৰ্মক্ষেত্ৰত অন্য ব্যক্তি আপোনাক অপেক্ষা কৰি থাকিব কাৰণ আপুনি অবিহনে হয়তো কৰ্মক্ষেত্ৰত কিবা কাম আজি আগবাঢ়ি নাযাব পাৰে গতিকে আপোনাৰ প্ৰয়োজন হ'ব কৰ্মক্ষেত্ৰত বাকী আধ্যাত্মিক ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব ধৰ্ম কৰ্মৰ প্ৰতি আজি আস্থা আৰু বিশ্বাস বৃদ্ধি পাব লগতে এই ৰাশিৰ ব্যক্তিসকলে শিক্ষাত কিন্তু অকণমান প্ৰয়োজনতকৈ বেছি সময় আজি দিব লাগিব কাৰণ প্ৰয়োজনতকৈ বেছি পঢ়া শুনা আজি কৰিবলগীয়া হ'ব পাৰে আজি এই ৰাশিৰ ব্যক্তিসকলে একেটা ঠাইত থকাৰ বিপৰীতে কিছু সময় এটা ঠাইত থাকিব লাগিব কিছু সময় অন্য এটা ঠাইলৈ আপুনি যাব লাগিব গতিকে মাজে সময়ে স্থান পৰিৱৰ্তন হোৱা দেখা যাব বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব আজিৰ বাবে বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব সেই প্লেলিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি অকণমান বেছি আশা কৰি থকা দেখা যাব কাৰণ অইন দিনৰ তুলনাত আপোনাৰ মনত নতুন আশাৰ আজি উদয় হ'ব ব্যৱসায় বাণিজ্যত আপুনি ধন খৰচ কৰাৰ পূৰ্বে অকণমান চাই চিতি খৰচ কৰাৰ চেষ্টা কৰিব আজিৰ বন্ধুত্বৰ
ক্ষেত্ৰত বেছি সময় পাৰ হ'ব, কাৰণ প্ৰয়োজনতকৈ বেছি সময় হয়তো আপোনাৰ আজি বন্ধু বান্ধৱৰ সৈতে অতিবাহিত হ'ব পাৰে। আজি ধনৰ আদান প্ৰদান হৈ থাকিব, কাৰণ কিছু ধন আহিব, কিছু ধন আজি খৰচ হোৱাও দেখা যাব। প্ৰিয়জনে অৱশ্যে আপোনাক সকলো কামত ছাপোৰ্ট কৰিব। প্ৰিয়জনৰ কথা, প্ৰিয়জনৰ কামে আজি আপোনাক সকলো দিশত আনন্দিত কৰি তোলা দেখা যাব। আজি নতুন সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে নতুন নতুন কামৰ চিন্তাও আপোনাৰ মনলৈ আহিব। নতুন পৰিকল্পনাবোৰ আজি আপোনাৰ মনত অহা দেখা যাব। আজি আজৰি সময়ত আপোনাৰ ক'ৰবাত ফুৰিবলৈ যাব মন যাব, হয়তো চিনেমা চাব, নতুবা ক'ৰবাত মনোৰঞ্জনৰ ক্ষেত্ৰত আজি সময় পাৰ কৰিবলৈ আপোনাৰ ইচ্ছা যাব পাৰে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি উপহাৰৰ আদান প্ৰদান হোৱা দেখা যাব। বিশেষকৈ প্ৰিয়জনক হয়তো আপুনি কিবা উপহাৰ দিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত চলি থকা সমস্যাবোৰ আজি সমাধান হ'ব। লগতে সমস্যাসমূহৰ পৰা কিছু আজি আপুনি সকাহ নিশ্চয় লাভ কৰিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন টকা পইচাবোৰ আজি মেনেজ হ'ব। আজি দিনটোত কিন্তু আপুনি ক'ৰবাৰ পৰা নিমন্ত্ৰণো লাভ কৰিব পাৰে। গতিকে কোনোবা ব্যক্তিয়ে নিমন্ত্ৰণ দিয়াৰ সম্ভাৱনাও দেখা পোৱা গৈছে। কিন্তু প্ৰেম সম্পৰ্কৰ ফালৰ পৰা অকণমান আজি মধ্যম দেখা পোৱা গৈছে। হয়তো কিবা কথাত আপুনি মনত অকণমান আঘাত পাব পাৰে। গতিকে সম্পৰ্কত গুৰুত্ব ৰাখিব। আজি নতুন কথা আপুনি জানিব আৰু শিকিব পাৰিব। লগতে আপোনাৰ ক্ষমতা দক্ষতাবোৰ আজি বিকাশ হ'ব, যাৰ বাবে সমাজত আপুনি এক প্ৰভাৱশালী ব্যক্তি হৈ পৰিব, যাৰ বাবে আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলিব। আপোনাৰ কথাৰ মূল্য আজি সমাজত থাকিব। বিবাহিতসকলে আজি শহুৰেকৰ ঘৰৰ ফালৰ পৰা কিবা খবৰ হয়তো লাভ কৰিব পাৰে। আজি সৰু সুৰা উপহাৰৰ লেনদেনো হ'ব। হয়তো আপুনিও কাৰোবাক উপহাৰ দিবলগীয়া হ'ব পাৰে, নতুবা আপুনি কাৰোবাৰ পৰা উপহাৰো হয়তো লাভ কৰিব পাৰে। লগতে আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো অতি শুভ দিন, কাৰণ শিক্ষাৰ ক্ষেত্ৰত আজি পঢ়িবলৈ ইচ্ছা যাব, আগ্ৰহ ধাউতি অকণমান বাঢ়িব। খুব পঢ়া শুনাত এক্টিভ হৈ থকা দেখা যাব এই সিংহ ৰাশিৰ ব্যক্তিসকলক। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি হাঁহি ধেমালিৰ মাজেৰেই পাৰ হ'ব। কিন্তু আপুনি অকণমান ধনৰ গুৰুত্ব ৰখাৰ চেষ্টা কৰিব, কাৰণ প্ৰয়োজনীয় সময়ত আপোনাৰ আজি ধনৰ কিছু প্ৰয়োজন হ'ব, যাৰ বাবে হয়তো আনৰ পৰাও ধন বিচাৰিবলগীয়া হ'ব পাৰে। আজি পৰিয়ালৰ উপদেশ শুনাটো আপোনাৰ বাবে বিশেষ লাভপ্ৰদায়ক হ'ব। আৰু যি সমস্যাই নহওক কিয় সেই সমস্যাবোৰ সমাধান কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব, যাৰ বাবে আপুনি সকলো সমস্যা সোনকালে সমাধান কৰিব পাৰিব। লগতে কাৰোবাৰ সৈতে নতুনকৈ প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি সমাজৰ কাম বনত আপুনি অংশগ্ৰহণ কিছু কৰিব লাগিব। লগতে আনৰ পৰা মৰম চেনেহ লাভ কৰিব। আনে আপোনাক আজি অইন দিনৰ তুলনাত কিছু গুৰুত্ব দিব। আজি অৱশ্যে কিবা আপুনি প্ৰয়োজনীয় ক্ষেত্ৰত খৰচো কৰিব লাগিব। বিশেষকৈ ঘৰুৱা কাম বনত আপোনাৰ আজি খৰচৰ মাত্ৰা কিছু দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰেমত বিশেষ আনন্দ লাভ কৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি দিনটো অতি শুভ দিন। আজি মাংগলিক কিবা কাৰ্যত আপুনি অংশগ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। লগতে আপুনি যিকোনো বস্তু খাবলৈ আজি আপোনাৰ মন নাযাব, কাৰণ সুস্বাদু ভোজন গ্ৰহণ কৰাৰহে আজি আপোনাৰ ইচ্ছা থাকিব।
বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে আপোনালোকৰ নিজৰ নিজৰ ৰাশিৰ সম্পূৰ্ণ আগন্তুক বৰ্ষটোৰ ভৱিষ্যতবাণীবোৰ চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা শিশুৰ সৈতে দিনটোৰ বেছি সময় পাৰ হ'ব। ঘৰত হয়তো আপোনাক কোনোবা শিশুৱে অকণমান আমনি কৰিব পাৰে। লগতে আজি হাতত পৰ্যাপ্ত পৰিমাণৰ ধন থাকিব, গতিকে ধন টকা পইচাৰ বৰ বিশেষ আজি চিন্তা কৰাৰ প্ৰয়োজন সিমান নাই। আজি অৱশ্যে মানসিক শান্তি লাভ কৰিব, সুখ সমৃদ্ধি বৃদ্ধিৰ যোগো আজি দেখা পোৱা গৈছে। লগতে বিগত সময়ৰ পৰা যদি আপোনাৰ কিবা কাম আধৰুৱা হৈ চলি আছিল, সম্পূৰ্ণ হোৱা নাছিল, তেনেধৰণৰ কাম বনবোৰতো আজি অগ্ৰগতি লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু যিকোনো কাম সোনকালে কৰিবলৈ আপোনাৰ মন যাব। অকণমান পলম হ'লে হয়তো সেই পলম হোৱা কাম বনবোৰ আপুনি সোনকালে কৰিব বিচৰা দেখা যাব। জীৱন সংগীৰ পৰাও আজি ভবা মতে আপুনি ছাপোৰ্ট নিশ্চয় লাভ কৰিব। কৰ্মক্ষেত্ৰত আপুনি ভবামতে কাম বনবোৰ হৈ পৰিব, গতিকে আপুনি কৰ্মক্ষেত্ৰতো নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিব পাৰিব। আৰু বিশেষকৈ মনত আপোনাৰ আজি বিভিন্ন ধৰণৰ নতুন নতুন চিন্তাৰ উদয় হ'ব। গতিকে নতুন চিন্তা, নতুন ধাৰণাবোৰ আজি আপোনাৰ মনলৈ আহিব। বিবাহিতসকলৰ বাবে শুভ। লগতে আজি দিনটোত নতুন কিতাপ পঢ়িবলৈ হয়তো ইচ্ছা যাব পাৰে। আনে নজনা বিষয়বোৰ জানিবলৈ আজি আপোনাৰ শিকিবলৈ আপোনাৰ আজি মন যাব। আজি দিনটোৰ শেষৰ ভাগত কোনোবা হয়তো পূৰ্বতে চিনাকি থকা ব্যক্তিৰ সৈতেও আজি যোগাযোগ হ'ব পাৰে, অৰ্থাৎ অতীতৰ বন্ধুৰ সৈতেও আজি দিনটোৰ শেষৰ ভাগত যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ আজি শিক্ষাগুৰুৰ পৰা আপুনি সহায় সহযোগিতা কিছু ল'ব লাগিব, নতুবা উপদেশো হয়তো ল'বলগীয়া হ'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ আপোনাৰ অসমীয়া নৱবৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়েও যদি জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ অসমীয়া নৱবৰ্ষৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। বিগত দিনত যদি দুৰ্বল যেন অনুভৱ হৈ আছিল, আজি সেই দুৰ্বলতাবোৰো আপোনাৰ নোহোৱা হ'ব। আজি খেলা ধূলাত অংশগ্ৰহণ কৰিবলৈও আপোনাৰ মন যাব। লগতে বিভিন্ন ক্ষেত্ৰত আপোনাৰ লাভ আৰু উন্নতিৰ যোগ আজি দিনটোত বিশেষভাৱে দেখা পোৱা গৈছে। আজি যদিও খৰচ বাঢ়িব, তথাপি আপোনাৰ ধন টকা পইচাৰে আপুনি মেনেজ কৰিব পাৰিব। লগতে ক'ৰবাত নিমন্ত্ৰণ লাভ কৰিব পাৰে, নতুবা কিবা প্ৰগ্ৰেমত হয়তো অংশগ্ৰহণ কৰাৰ সুযোগ সুবিধাও দিনটোত আপুনি লাভ কৰিব। কৰ্মক্ষেত্ৰত যিকোনো কাম পৰিকল্পিতভাৱে এওঁলোকে কৰা দেখা যাব। গতিকে পূৰ্বৰ পৰাই এওঁলোকে পৰিকল্পনা কৰি কোনটো কাম কেনেদৰে কৰিলে ভাল হ'ব সেই বিষয়ে পৰিকল্পনা কৰি কৰা দেখা যাব। প্ৰেমত কিন্তু আপুনি প্ৰিয়জনৰ কথা আজি মানি চলিব লাগিব। ব্যৱসায়ৰ আজি লেনদেন কৰাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিব, কাৰণ লেনদেন কৰিলে হয়তো আপুনি এনে কোনো ব্যক্তিৰ সৈতে লেনদেন হ'ব পাৰে যি ব্যক্তিয়ে আপোনাক লেনদেনত অকণমান খেলি মেলি কৰাৰ সম্ভাৱনাও আহি পৰিব। গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোৰ বেছি সময় আপুনি ঘৰতে পাৰ কৰিব লাগিব, কিন্তু ঘৰত থাকিলে কোনোবা শিশুৰ সৈতে সময় পাৰ কৰিবলগীয়া হয়তো হ'ব পাৰে। আপোনাৰ আচাৰ ব্যৱহাৰ খুব নম্ৰ হৈ পৰিব। গতিকে আনে আপোনাৰ ব্যক্তিত্ব, স্বভাৱ চৰিত্ৰ, আচৰণৰ কিছু প্ৰশংসাও কৰিব। কিন্তু শিক্ষা ক্ষেত্ৰত আজি সন্ধিয়াৰ সময়ত অকণমান পঢ়িবলৈ কমকৈ মন যাব, কাৰণ সন্ধিয়াৰ সময়খিনি তেওঁলোকক বেলেগ কিবা কামত ব্যস্ত থকা পৰিলক্ষিত হ'ব। আজি মনৰ ভাৱ আনৰ সৈতে শ্বেয়াৰ কৰিবলৈ খুব ইচ্ছা যাব। গতিকে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে নিজৰ মনৰ কথাবোৰ
আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰাও দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ ৰাশিৰ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ ভৱিষ্যতবাণী চাই ল'ব পাৰিব। ধনুৰাশি ব্যক্তিসকল আজি স্বাস্থ্য পাতিৰ ফালৰ পৰা সুস্থ সবল হৈ পৰা দেখা যাব। গতিকে বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত আপোনাৰ সবলতা আহিব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত আজি বিবাহৰ আলোচনা চলি থকাও দেখা যাব। আপুনি নিজৰ বাবে আজি খৰচ কৰিব লাগিব। গতিকে আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত আজি খৰচ হোৱা কিছু দেখা যাব। আজি কোনোবা চিনাকি ব্যক্তিয়ে হয়তো আপোনাৰ ওপৰত কিছু দায়িত্ব দিব পাৰে। কাম বনৰে হওক নতুবা অন্য কিবা ক্ষেত্ৰৰ দায়িত্ব আজি আপোনাৰ ওপৰত দিব পাৰে, দিয়া দেখা যাব। আজি মাজে সময়ে ধৈৰ্যৰ পৰিমাণো অকণমান কমিব পাৰে। গতিকে বেছি দীঘলীয়া কাম কৰিবলগীয়া হ'লে হয়তো অকণমান ধৈৰ্যৰ পৰিমাণ কমিব পাৰে। আজি সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে দিনটো অতি শুভ দিন। আৰু এই ধনুৰাশি ব্যক্তিসকলে আজি নিজৰ ক্ষমতা আনক দেখুৱাব পাৰিব। গতিকে নিজৰ ক্ষমতা দেখুওৱাৰ আজি সুযোগ সুবিধাবোৰ আপুনি দিনটোৰ ভিতৰত লাভ কৰিব। আৰু মনৰ আশাবোৰ পূৰণ হোৱাও দেখা যাব, কাৰণ আপুনি বহুদিনৰ পৰা যদি কিবা ভাবি আছে সেই মনৰ আশাবোৰ আজি দিনটোত পূৰণ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হ'ব। আৰু পৰালৈ সোনকালে প্ৰতিশ্ৰুতি আনক নিদিব, কাৰণ আপুনি আনক কিবা কাম কৰিম বুলি যদি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি হয়তো সন্ধিয়াৰ সময়ত নতুবা দিনটোৰ শেষৰ ভাগত ৰাখিবলৈ হয়তো নোৱাৰিবও পাৰে কিবা কাৰণবশতঃ। গতিকে গুৰুত্ব ৰাখিব। বাকী পঢ়া শুনাৰ ফালৰ পৰাও শুভ, কাৰণ আজি নতুন বিষয়বোৰ অধ্যয়ন কৰিবলৈ ইচ্ছা যাব, নতুন নতুন বিষয় জানিব আৰু শিকিবলৈ আজি মন যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে যদি জানিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট এখন পাব। সেই প্লেলিষ্টত গৈ নিজৰ নিজৰ ৰাশিৰ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ ভৱিষ্যতবাণীবোৰ চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে প্ৰিয়জনৰ ব্যক্তিগত ক্ষেত্ৰত আপুনি হস্তক্ষেপ নকৰিব। তেনে কৰিলে সম্পৰ্কত অকণমান দূৰত্ব বাঢ়িব পাৰে। আজি কৰ্মক্ষেত্ৰত আপুনি যি কামেই নকৰক কিয় সেই কাম বনবোৰ নিখুঁতভাৱে কৰা দেখা যাব। গতিকে যিকোনো কাম নিখুঁতভাৱে কৰাৰ প্ৰতিভা এওঁলোকৰ ভিতৰত আজি বৃদ্ধি পাব। আৰু আনৰ ওপৰত নিৰ্ভৰ নকৰি আপুনি নিজেই নিজৰ কাম কৰাৰ চেষ্টা কৰক, কাৰণ আনক দায়িত্ব দিলে সেই দায়িত্ব হয়তো আজি পূৰণ নহ'ব পাৰে। আৰু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে নিশ্চয় আজি ধন কম বেছি পৰিমাণে হ'লেও ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ কৰিব পাৰিব। আপোনাৰ হাতলৈ আজি ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কোনো সন্ধিয়াৰ সময়ত আপোনাৰ ঘৰত আলহীৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি শুভ, কাৰণ খোলা মনেৰে এওঁলোকে প্ৰিয়জনৰ সৈতে কথা বতৰা কোৱা দেখা যাব। আৰু নতুন চিন্তা আপোনাৰ মনলৈ আহিব, নতুন নতুন আইডিয়া, নতুন নতুন চিন্তাধাৰা আজি আপোনাৰ মনত অহা দেখা যাব। লগতে ছেমিনাৰ নতুবা অন্য ক'ৰবাৰ পৰা আপুনি হয়তো কিবা ভাল কথাও শিকিব আৰু জানিব পাৰিব। লগতে জীৱনসংগীয়ে ক'ৰবাত ফুৰিব যাব হয়তো লগ ধৰিব পাৰে। গতিকে প্ৰিয়জনৰ সৈতে ক'ৰবাত যাবলগীয়া হোৱাৰ সম্ভাৱনাও দেখা গৈছে। কিন্তু সৰু কথাই মতভেদো আনিব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি দিনটোৰ শেষৰ ভাগত আপুনি নিজৰ মনৰ কথা আনৰ আগত ক'ব বিচাৰিব, কাৰণ দিনটোৰ আৰম্ভণিত যদিও কিবা কথা আপুনি গোপন কৰি ৰাখিবলৈ চেষ্টা কৰিব, কিন্তু শেষৰ ভাগত সেই কথাবোৰ আপুনি ক'বলৈ আপোনাৰ মন যাব। বিদ্যাত আজি
একেটা বিষয় দুবাৰ তিনিবাৰ অধ্যয়ন কৰিবলগীয়া হোৱাও শিক্ষাৰ্থীসকলক দেখা যাব আৰু নিজৰ সৌন্দৰ্যৰ প্ৰতি এই মকৰ ৰাশিৰ ব্যক্তিসকলে অধিক গুৰুত্ব দিয়া দেখা যাব। কেনেকৈ সৌন্দৰ্য বঢ়াব পাৰি, কেনেকৈ কি কৰিলে সৌন্দৰ্য বৃদ্ধি পাব, তেনেধৰণৰ চিন্তাবোৰ আজি আপোনাৰ মনত চলি থাকিব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ অসমীয়া নৱবৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। গতিকে অইন দিনৰ তুলনাত সকলো কামত সোনকালে এক্টিভ হৈ পৰা এওঁলোকক দেখা যাব। আজি বন্ধুৰ সৈতে কিবা পৰিকল্পনা কৰা এওঁলোকক দেখা যাব। গতিকে বন্ধুৰ সৈতে ক'ৰবাত যোৱাৰ নতুবা কিবা কৰাৰ হয়তো আজি আপুনি পৰিকল্পনা কৰিব বিচাৰিব পাৰে। আজি খৰচ অকণমান বাঢ়িব, বিশেষকৈ ঘৰৰ পৰা ওলাই গ'লেই আজি দিনটোত খৰচৰ মাত্ৰা বৃদ্ধি পাব। লগতে আত্মবিশ্বাস আপোনাৰ বাঢ়িব। যিকোনো ক্ষেত্ৰত সাহস, আত্মবিশ্বাস আজি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আজি দিনটো ৰোমান্টিক হৈ পৰাও দেখা যাব। কিবা কথাই কিবা কামে আপোনাক আজি দিনটোত আকস্মিকভাৱে ৰোমান্টিক কৰি তোলা দেখা যাব। আপুনি কৰা কাম বনবোৰৰ আজি প্ৰশংসাও লাভ কৰিব। গতিকে কোনোবা ব্যক্তিয়ে সৰু সুৰা কামৰ হ'লেও আপোনাৰ আজি প্ৰশংসা কৰিব। আজি সৎ সংগতি লাভ কৰিব। বিশেষকৈ ভাল বন্ধু বান্ধৱৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱাও দেখা যাব। কিন্তু দিনটোৰ শেষৰ সময়খিনিত আপুনি কৰিবলগীয়া কাম বাদ দি হয়তো কৰিব নলগীয়া কামত ব্যস্ত থকাৰ বাবে সময়বোৰ অকণমান অবাবত ব্যয় হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি বৈবাহিক সম্পৰ্কৰ ফালৰ পৰা শুভ আৰু প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো অতি উত্তমভাৱে পাৰ হ'ব। আজি যিকোনো বস্তু খাবলৈ আপোনাৰ মন নাযাব। বিশেষকৈ সুস্বাদু ভোজন গ্ৰহণ কৰাৰহে আজি বিশেষ ইচ্ছা থাকিব। শিক্ষাৰ্থীসকলে আজি প্ৰয়োজনতকৈ বেছি পঢ়া শুনা কৰিবলগীয়া হোৱাও দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে অসমীয়া নৱবৰ্ষৰ নিজৰ নিজৰ ৰাশিৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলক আজি খেলা ধূলাই কিছু আকৰ্ষণ কৰা দেখা যাব। গতিকে আপোনাৰ খেলা ধূলা কৰিবলৈ আজি মন যাব। আজি আপুনি অৱশ্যে ধন কেনেকৈ সঞ্চয় কৰে সেই বিষয়ে কিছু শিক্ষা লাভ কৰিব। গতিকে কম বেছি পৰিমাণে হ'লেও আজি আপুনি ধন সঞ্চয় কৰিবলৈ শিকা দেখা যাব। আজি জীৱনসংগীৰ পৰাও কিবা নহয় কিবা ক্ষেত্ৰত সহায় সহযোগিতা নিশ্চয় লাভ কৰিব আৰু অকণমান চেষ্টাই আজি আপোনাক বিশেষ সফলতা দিয়া দেখা যাব। গতিকে কম কষ্টৰ ফলতো আপুনি আজি ভাল ফলাফলবোৰ লাভ কৰিব। লগতে ভাগ্যৰ উদয় হ'ব। আকস্মিক কিবা ভাল খবৰ আজি শুনিব পাব আৰু সকলো কাম বনবোৰ আজি সহজ সৰল হৈ পৰা দেখা যাব। কাৰণ কম কষ্টত আপুনি ভাল ফলাফল লাভ কৰিব। সকলো কামত আপোনাৰ আজি অগ্ৰগতি সোনকালে হোৱাও দেখা যাব। কিন্তু আপোনাৰ দায়িত্ব অকণমান বাঢ়িব। আপুনি যিকোনো কাম দায়িত্ব সহকাৰে কৰিবলগীয়াও হ'ব পাৰে। আজি পুৰণা বন্ধুৰ সৈতেও যোগাযোগ হ'ব। বহুদিন লগ নোপোৱা কোনো তেনে ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু দৈহিক সৌন্দৰ্যতা বাঢ়িব। স্বাস্থ্য পাতিৰ লগতে এওঁলোকৰ দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰ আজি বিশেষ যোগ দেখা পোৱা গৈছে। গতিকে লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু এইবাৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়েও যদি জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া থাকিব। সেই প্লেলিষ্টত গৈ আপোনালোকে আপোনালোকৰ অসমীয়া নৱবৰ্ষৰ সম্পূৰ্ণ আগন্তুক বৰ্ষৰ ভৱিষ্যতবাণী ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।